মৰ্মান্তিক ঘটনা। আজি যিজনী পৰৱৰ্তী মাতৃৰ আজি মৃত্যুবৰণ হ'ল, এই কথাটো মই যিমান দূৰ গম পাইছোঁ, অন ডিউটি আছিল আমাৰ দয়াল বাদশা, ডক্টৰ দয়াল বাদশা। তেওঁৰ গাফিলতিৰ কাৰণেই এই মাতৃজনীৰ মৃত্যু হ'ল। গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হাততে তেওঁ ঘোষণা কৰি আহিছে যে আমাৰ হস্পিটেলবিলাকৰ চিকিৎসাৰ ব্যৱস্থা খুব উন্নত ধৰণৰ। কিন্তু এই ডক্টৰজনৰ যেতিয়াৰ পৰাই আমাৰ এই হস্পিটেলত যোগদান কৰিছে, তেতিয়াৰ পৰাই তেওঁ চৰকাৰী নীতি নিয়ম উলংঘা কৰি তেওঁ ব্যক্তিগতভাৱে কিছুমান কাম কাজ কৰি চলিছে। আজি আপোনালোকে তেওঁৰ যিমানবোৰ পেচেণ্ট আছে, পেচেণ্টবোৰ আমাৰ ইয়াতে ৰহমত মেডিকেল নামৰ এটা মেডিকেল আছে, তেওঁ নিজাববীয়া তাতে পঠাই দিয়ে, তাৰপৰা পাৰ্চেণ্টেজ লৈ ৰোগীবিলাকক কোনো ধৰণৰ তেওঁ গুৰুত্ব নিদিয়ে। আজি যিজনী মাতৃৰ আজি মৃত্যু হ'ল, তেওঁ ডেলিভাৰী হোৱাৰ পিছত বাচ্চাটো এতিয়ালৈকে সুস্থ আছে। কি কাৰণত আজি মাতৃজনৰ মৃত্যু হ'ল? ডক্টৰজনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল কাৰণে আজি মাতৃজনৰ মৃত্যু হ'ল। আজি এনেকুৱা ধৰণৰ যদি গৰীব মানুহ হস্পিটেলত আহি চৰকাৰে ইমান সুবিধা দিয়াৰ পিছত যদি কোনো ধৰণৰ ডক্টৰৰ গাফিলতিৰ কাৰণে যদি মৃত্যুবৰণ কৰিব লগা হয়, তেনেহ'লে জনসাধাৰণ কলৈ যাব? গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, আজি ইয়াত বহুত ৰাইজ আহিছে, ৰাইজ গোট খাইছে, ৰাইজে এটা অনুৰোধ জনাইছে যে ডক্টৰজনৰ বিৰুদ্ধে হত্যাৰ গোচৰ তৰি তেওঁক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। অন্যথা এই ডক্টৰজনৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে আমি ৰাইজে মিলি আমি তীব্ৰতৰভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। এনেকুৱা মানুহ হত্যাকাৰী ডক্টৰ আমাৰ বিলাসীপাৰাত নালাগে। বহুত ডক্টৰ আছে, কোনো এজন ডক্টৰৰ তেনেকুৱা ধৰণৰ অভিযোগ নাই। এই দয়াল বাদশাৰ ওপৰত এনেকুৱা যে অভিযোগ, এই অভিযোগ ডক্টৰজনক ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ। যে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়খন আচলতে আদৰ্শ হৈ থকা নাই। ইয়াত কিন্তু আমি দেখিবলৈ পাইছোঁ আৰু মানুহে কিন্তু বিলাসীপাৰা ৰাইজে কিন্তু বহুদিনৰ পৰা এটা অভিযোগ উত্থাপন কৰি আছে, ডাক্তৰ আৰু নাৰ্ছ মিলি যদি ডেলিভাৰীৰ কাৰণে কোনো মানুহ আহে তেতিয়াহ'লে পইচা নহ'লে কিন্তু কাম নহয়। আজি এই অনুৰূপ ঘটনা এটা সংঘটিত হৈছে যে ডক্টৰে টকা বিচাৰিছিল ৩,০০০ টকা আৰু ডেলিভাৰী হোৱাৰ পিছত কিন্তু প্ৰসূতিজন মৃত্যুমুখত পৰিছে। এয়া অতি দুৰ্ভাগ্যজনক কথা। এই ক্ষেত্ৰত আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰৰ হস্তক্ষেপ বিচাৰিছোঁ আৰু ইয়াত অতি শীঘ্ৰে বিলাসীপাৰা ধুবুৰী জিলা আয়ুক্ত তথা বিলাসীপাৰা সমজিলা আয়ুক্ত মহোদয়ে অতি শীঘ্ৰে ইয়াক হস্তক্ষেপ গ্ৰহণ কৰিব বুলি আমি দাবী উত্থাপন কৰিছোঁ। লগতে দাবী উত্থাপন কৰিছোঁ এই ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰত এটা উচিত তদন্ত হ'ব লাগিব। কি কাৰণত প্ৰসূতিজন মৃত্যুমুখত পৰিলে, যদি ২৪ ঘণ্টাৰ ভিতৰত যদি ইয়াৰ উচিত তদন্ত নকৰি কোন ইয়াৰ লগত জড়িত, কিয় বাৰে বাৰে এনেকুৱা ঘটনা সংঘটিত হৈ আছে, যদি স্পষ্ট নহয় তেনেহ'লে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ বিৰুদ্ধে অতি শীঘ্ৰে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ব। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।